কামৰূপ জিলা কংগ্ৰেছৰ দ্বাৰা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ ঘৰৰ পদূলিমুখত কংগ্ৰেছ দলৰ দলীয় পতাকা উত্তোলন কৰে। সমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গুলজাৰ হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত #কংগ্ৰেছ দল শীৰ্ষক কাৰ্যসূচী হাতত লৈ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীৰ পদূলিত কংগ্ৰেছ দলৰ দলীয় পতাকা উত্তোলন কৰে। সভাত উপস্থিত হৈ জিলা কংগ্ৰেছৰ সভাপতি পংকজ চৌধুৰীয়ে কয় যে নিজৰ ভাষণত তেওঁ উল্লেখ কৰে প্ৰথম পৰ্যায়ত 20,000 পতাকা উত্তোলন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু দ্বিতীয় পৰ্যায়ত আৰু 1 লাখ পতাকা উত্তোলন কৰাৰ বাবে সাজু হ'ব। আজিৰ সভাত উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য অধিবক্তা কুৰবান আলী, অসম প্ৰদেশ কংগ্ৰেছ কিষাণ মৰ্চাৰ উপসভাপতি মেহবুব আলী, কামৰূপ জিলা কংগ্ৰেছৰ NSUৰ সভাপতি শাকিল আহমেদ, কামৰূপ জিলা কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ সভাপতি বাহাৰুল ইছলাম, কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ কলিতাকে ধৰি মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগতে ভালে সংখ্যক তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকে। কুন্তলীৰ পৰা মীৰ মুশ্বাৰফৰ ৰিপৰ্ট, N8 অসম। কংগ্ৰেছ পৰিয়াল নামৰ এক শীৰ্ষক এটা অনুষ্ঠান কংগ্ৰেছীৰ পদূলিত কংগ্ৰেছৰ পতাকা, এই কাৰ্যসূচী যোৱাকালি আমি আৰম্ভ কৰিছোঁ। প্ৰথমে জিলা কংগ্ৰেছৰ সভাপতি মোৰ ঘৰত, তাৰপিছত আমি পৰ্যায়ক্ৰমে ব্লকৰ সভাপতিৰ ঘৰত, আৰু আজি আহি আমি সমৰীয়া বিধানসভা সমষ্টিৰ সমৰীয়া ব্লকৰ সভাপতি গুলজাৰৰ ঘৰত আমি এই পতাকাখন দলীয় পতাকা আপোনালোকে দেখিছে যে দলীয় পতাকা আমি লগালোঁ। আৰু অহাকালিৰ পৰাই ব্লকৰ সভাপতিয়ে মণ্ডলৰ সভাপতিৰ ঘৰত, আৰু মণ্ডলৰ সভাপতিয়ে বুথৰ সভাপতিৰ ঘৰত, বুথৰ সভাপতিয়ে BLAৰ ঘৰত প্ৰায় 20,000 দলীয় পতাকা আমি 31 আগষ্টৰ ভিতৰত লগাম। আৰু 1 ছেপ্টেম্বৰৰ পৰাই আমাৰ সকলো কৰ্মকৰ্তা শুভাকাংক্ষীসকলৰ ঘৰত প্ৰায় 30,000 50,000 দলীয় পতাকা দুৰ্গা পূজাৰ আগে আগে আমি 28 ছেপ্টেম্বৰৰ আগে আগে আমি সমাপ্ত কৰিম। উদ্দেশ্য এটাই যে কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মীসকলৰ যে মনোবল বৃদ্ধি কৰি আগন্তুক দিনত কেনেকৈ আমি শক্তিশালীভাৱে উপস্থাপিত হ'ব পাৰোঁ, আৰু এই যে কংগ্ৰেছ দলত থাকি অন্য দলৰ লগত মিতালি কৰা এই কথাবিলাকো স্পষ্ট হ'ব। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলৰ কামৰূপ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি এই কাৰ্যসূচী লৈছোঁ। আৰু অনাগত দিনত আপোনালোকে দেখিব যিয়ে দলীয় পতাকা নলগাব তেওঁৰ পদবী নাথাকে, তেওঁ দলৰ শুভাকাংক্ষী হৈ থাকিব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছে যে ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আৰু আমি অসমতো আজি কেইদিনমান আগতে আমি কেণ্ডেল লাইট প্ৰচেছন কৰিছোঁ SIR বিৰুদ্ধে। আৰু মই আপোনালোকক কৈছোঁ যে আমি কামৰূপ জিলাত এটা ফ'ৰ্চ তৈয়াৰ কৰি আছোঁ, যদি কোনোবাই জবৰদস্তি নাম কাটিব খোজে তেতিয়াহ'লে কিন্তু পৰিস্থিতি বেয়া হ'ব। গতিকে আমি বিচৰা নাই, কংগ্ৰেছ দল সদায় শান্তি সম্প্ৰীতি বজাই ৰখা এটা দল, যিটো দলে দেশ স্বাধীন কৰিছে সেই দলটোৰ আমি সদস্য। গতিকে আমি এই যে দেশ স্বাধীন কৰিব পৰাৰ যদি আমাৰ ক্ষমতা থাকে, আমাৰ মানুহৰ যে ভোটাধিকাৰ যাতে কাঢ়িব নোৱাৰে তাৰ কাৰণে বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে দেখা দিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে অচিনাকি লোক, আচলতে অচিনাকি লোক কোনসকলক বুজাব বিচাৰিছে সেইটো তেখেতকে সুধি ল'ব, তেওঁৱে ভালকৈ উত্তৰ দিব পাৰিব। আমাৰ কাৰণে সকলো কংগ্ৰেছ কৰ্মী, সকলো মানুহৰ সদায় আপোন, আৰু আমি সদায় আপোনালোকৰ লগত থাকি জনসাধাৰণে যাতে মুক্ত আকাশৰ তলত উশাহ ল'ব পাৰে, ভয়ত যাতে থাকিব নালাগে, সেইটোহে কংগ্ৰেছ দলৰ কাম। আচলতে আৰু এটা